আপোনালোক যে চাই আছে ইংৰাজী কিতাপত দ্য ট্ৰেইন নামৰ ৰাইমছটো সম্পূৰ্ণ ইংৰাজী ৰাইমছ হয়, কিন্তু সেই ইংৰাজী ৰাইমছটো সম্পূৰ্ণকৈ অসমীয়ালৈ কেনেকৈ অনুবাদ হ'ল সেই পদ্ধতিটো এই ভিডিঅ'ৰ জৰিয়তে চাই লওঁ আহক। হেল্ল' ফ্ৰেণ্ডছ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আপুনি যদি ইংৰাজী ভালকৈ পঢ়িব নোৱাৰে বা আপুনি ইংৰাজী ভালকৈ পঢ়িব পাৰে কিন্তু আপোনাৰ মাতৃভাষালৈ আপুনি অনুবাদ কৰাত অসুবিধা হৈ যায়, তাৰ কাৰণে আপুনি কোনো চিন্তাৰ কাৰণ নাই। কাৰণ যদিহে আপোনাৰ হাতত স্মাৰ্টফোন আছে আৰু আপোনাৰ স্মাৰ্টফোনত এনেকুৱা এটা সুবিধা উপলব্ধ আছে যে ইংৰাজী ভাষাবোৰ আপোনাৰ যিকোনো মাতৃভাষালৈ অনুবাদ কৰিব পাৰিব। কিন্তু কেনেকৈ কৰিব পাৰিব সেই প্ৰক্ৰিয়াটো জানিব হ'লে এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু যদি আপুনি ফেচবুকত চাই আছে পেজটো ফ'ল' কৰি দিব, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আহকচোন ইংৰাজীৰ পৰা নিজৰ মাতৃভাষালৈ কেনেকৈ অনুবাদ কৰিব পাৰি। মই মোৰ মোবাইলৰ গুগল এপছ অ'পেন কৰিলোঁ। অ'পেন কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ শ্ব' কৰিছে, আপোনালোক নিশ্চয় দেখা পাইছে। তাৰপিছত চাইছে আপোনালোক চাৰ্চ ফটো ফ্ৰম ইয়ৰ লাইব্ৰেৰী, এই অপশ্যনটোত মই এতিয়া ক্লিক কৰি দিলোঁ। এই ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আপোনালোকৰ আজিলৈ শ্ব' কৰিব। দেখা পাইছে চাৰ্চ উইথ ইয়ৰ কেমেৰা, সেই অপশ্যনটোত মই এতিয়া ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব আৰু তলত দেখা পাইছে ট্ৰেন্সলেট নামৰ এটা অপশ্যন আছে। এই ট্ৰেন্সলেট নামৰ অপশ্যনটোত মই এতিয়া ক্লিক কৰি দিলোঁ। দেখা পাইছে মই এতিয়া ক্লিক কৰি দিলোঁ। দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ শ্ব' কৰিব। এই মাজত চাইনিজ আখৰে লিখা আছে কেমেৰা হয়, এই কেমেৰাত মই চিলেক্ট কৰি দিলোঁ। দিয়াৰ লগে লগে দ্য ট্ৰেইন নামৰ ইংৰাজী ৰাইমছটো ৰিডিং লৈ আছে। চাওক এই ৰিডিং লোৱা হৈ গ'ল। এতিয়া চাওক সম্পূৰ্ণ এতিয়া ৰাইমছটো ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ হৈ গ'ল। আৰু ওপৰত দেখা আছে ইংলিছ টু আছামিজ লেংগুৱেজ। আপুনি আছামিজ লেংগুৱেজত আঙুলিৰে টেপ মাৰি ধৰিব, ধৰাৰ পিছত বহুত লেংগুৱেজ আহিব। আপোনাৰ যিটো মাতৃভাষা হয় সেই মাতৃভাষাত চিলেক্ট কৰিব আৰু ইংৰাজীৰ পৰা ধুনীয়াকৈ সেই মাতৃভাষালৈ অনুবাদ হৈ যাব। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে আপোনালোক সকলো